নমস্কাৰ, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু কৰম পূজা, সেইবাবে স্কুল বন্ধ আছিল। যিহেতু ময়ো ঘৰতে আছিলোঁ, সেইবাবে ভাবিলোঁ আজি টেঙা খোৱা যাওক। ভবামতেই কাম। দেখিলোগে যে টেঙাও লাগি আছে। তাৰ পৰা টেঙা কেইটামান ছিঙি ল'লোঁ। এই টেঙাটো গোলনেমুৰ দৰে, কিন্তু ভিতৰটো ৰঙা। কিন্তু গোলনেমুতকৈ টেঙা। মই কলপাত এখনো কাটি ল'লোঁ। তাৰ পিছত আমি গ'লোঁ জলকীয়া ছিঙিবলৈ। এইজোপা হৈছে কৃষ্ণ জলকীয়া, আমাৰ ঘৰতেই আছে। ইয়াৰ পৰা পকা পকা চাই কেইটামান জলকীয়া ছিঙি ল'লোঁ। টেঙাত আৰু জলকীয়া নহ'লে কেনেকুৱা লাগিব, হয়নে বাৰু? টেঙাত জলকীয়াটোতো মেইন। মই টেঙা আৰু জলকীয়া কেইটা একেলগে ধুই ল'লোঁ। কলপাতখন এয়া বায়ে ধুই দিলে। তাৰ পাছত আমি দুইটা আহিলোঁ টেঙা কেইটা কাটিবলৈ। এয়া বায়ে টেঙাখিনিৰ বাকলি গুচাইছে। এয়া দেখিছেনে, ভিতৰটো কমলা টেঙাৰ নিচিনাই লাগিছে দেখিবলৈ। ইয়াৰ পিছে নামটো নাজানো দেই, কোনোবাই জানে যদি প্লিজ কমেণ্ট কৰি জনাব। টেঙা খাই কোনে কোনে ভাল পায় বাৰু, কমেণ্ট কৰি জনাবচোন দেই। আৰু কাৰ কাৰ ঘৰত কি কি টেঙা আছে কমেণ্ট কৰি ক'ব। মই কিন্তু টেঙা খাই বহুতেই ভাল পাওঁ দেই। এনেকুৱা ভিডিঅ' আৰু আহি আছে। এয়া দেখিছেনে গাইজ, লগতে 4টা কৃষ্ণ জলকীয়া লৈছে। এয়া গাইজ আমাৰ টেঙা কাটি আছে, ইমানেই ৰস গোটেই একদম ওলাই গৈছে গাইজ। এইফালেও কাটি আছে এটা, 4টা আনিছিলোঁ আমি। এইফালে নিমখ চিমখ কৃষ্ণ জলকীয়াৰ লগত চক পূৰা মছলা কৃষ্ণ জলকীয়াটো কাটি দিছে। ইমানেই ৰস, চাওকচোন আপোনালোকে, গোটেইখন কলপাতত বৈ গৈছে। এয়া গাইজ ৰেড চিলি আৰু স্বাদ অনুসাৰ নিমখ দিছোঁ, চাই লওক। খাবলৈ কিন্তু বৰ সোৱাদ হৈছিলে দেই। মোৰ চাগে ৰিয়েকশ্যনটো দেখিয়ে গম পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।